আমাৰ এক্সাম হ'বনে নহয় বা? কি হ'ব? আমাৰ এক্সামটো হ'বনে নহয়? আমাৰ এক্সামটো কি হ'ব? হ'বনে নহয় বা? অ' ভাই, আমাৰ এক্সামটো হ'বনে নহয় অ'? এক্সামটো হ'বনে নহয় বা আমাৰ? এক্সাম হ'বনে নহয় আমাৰ? অ' ভাই ক, কিয় ফোন কৰিলি? অ' ভাই শুন, এটা গুড নিউজ আছে। আজি পেপাৰত দিছিলে। আমাৰ বোলে এক্সাম নহয়, তোক হোৱাটছএপত দিছোঁ, চাচোন চা, জল্দি চা। ৰ চাই আছোঁ। চা। স্নাতকোত্তৰ চূড়ান্ত ষান্মাসিকৰ পৰীক্ষা বাতিল। ৱাহ মজা, এতিয়া ফূৰ্তি আৰু আমি গ্ৰেজুৱেট হৈ গ'লো। মা, আমাৰ ছেমিষ্টাৰ পৰীক্ষা নহয় বোলে, মই গ্ৰেজুৱেট হৈ গ'লো। হ'ব দে, এতিয়া MSc কাৰণে প্ৰস্তুতি কৰ। লকডাউন আছে, ধুনীয়াকৈ ঘৰতে সকলো বস্তু চাই ল'ব পাৰিবি ভালকে। অ' ৰাজু, তই এবাৰ 4th ছেমিষ্টাৰ নহয় জানো? এই আমাৰ বোলে এক্সাম নহয়, তই কিতাপবিলাক লৈ যাবি মোৰ গোটেই, তই পঢ়িব পাৰিবি। অ' দাদা, হ'ব দিয়ক, থেংক ইউ। আৰে ভাই, লকডাউনৰ সময়ত ঘূৰি আছ যে, মানে কেনেকৈ পালি আমাৰ ঘৰত? আবে যিহে নেটৱৰ্ক হৈছে, মেছেজ দিলেতো মেছেজ নাযায়ে, ফোন কৰিলে ফোন নালাগে। আৰে তোৰ লগত ইম্পৰ্টেণ্ট কথা এটা আছে, সেইকাৰণে মই দৌৰি আহিলোঁ তোক লগ ধৰিবলৈ। ইম্পৰ্টেণ্ট কথা? কি ইম্পৰ্টেণ্ট কথা আছে? ক। এটা সিদ্ধান্ত হৈছে যে ফাইনেল ছেমিষ্টাৰৰ এক্সামসমূহ ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হ'ব। কি ক'বলৈ আহিছ? কি ফটোৱা আকৌ এইবোৰ? সেইদিনা নিউজ পেপাৰত দিছে এক্সাম নহয় বুলি, আকৌ আজি কৈ আছে এক্সাম হ'ব। আৰে এইটো কেনেকুৱা ধৰণৰ কথা? আৰু সিদ্ধান্ত লৈছে যে ফাইনেল ছেমিষ্টাৰক বাদ দি বেলেগবোৰ ছেমিষ্টাৰৰ এক্সাম নাপাতে। সিহঁতৰ ইণ্টাৰনেলৰ মাৰ্কবোৰৰ ওপৰত ভিত্তি কৰি ফাইনেল এক্সামটোৰ মাৰ্কবিলাক দিব বোলে। আৰে এইটো কেনেকুৱা ধৰণৰ কথা যে এটা ছেমৰ এক্সাম পাতিব, বাকীবোৰৰ এক্সাম নাপাতিব? আৰে ইহঁতে কি ইকুৱেলিটি খাব বে মানুহক? মানে কি বুজাব খুজিছে যে ফাইনেল ইয়াৰৰ ষ্টুডেণ্টবোৰৰ কৰোণা হ'ব নোৱাৰে? আমি কি আইৰণ মেনৰ চুট পিন্ধি জন্ম হৈছিলোঁ ঘণ্টা? পৰীক্ষা দিবলৈ কি কেপ্টেইন আমেৰিকাৰ ঢালখন লৈ যাম? কথা ক'বহে মাথা গৰম হৈছে। যদি এনেকুৱা কৰিবই খুজিছে, আচলতে 6th ছেমৰ ল'ৰা ছোৱালীবোৰৰহে এক্সাম কেঞ্চেল কৰিব লাগে। অন্ততঃ তেতিয়া সিহঁতে জীৱনত কি কৰিব তাৰ ওপৰত এটা সিদ্ধান্ত ল'ব পাৰিব। এনেই দেৰি হৈ গৈছে, এতিয়ালৈকে আমিবোৰ মানে 6th ছেমৰ ল'ৰা ছোৱালীবোৰ গ্ৰেজুৱেট হৈ যাব লাগিছিল। কিমান কি চাকৰি পোষ্ট ওলাই আছে, গ্ৰেজুৱেট নহ'লে এপ্লাই কৰিব নোৱাৰি। কৰোণা আহিছে, সকলোৰে প্ৰব্লেম হৈছে। এতিয়া যদি এক্সাম পাতিবই আছে, সকলোৰে এক্সাম পাতিব লাগিব। আৰে অকল আমাৰ এক্সাম পাতিলে কেনেকৈ হ'ব? আমাক কি ৰখাই থ'ব নেকি গ্ৰেজুৱেট হ'বলৈ? ঠিক আছে বাৰু, সিহঁতে কৈছে ডাইৰেক্ট গ্ৰেজুৱেট কৰি দিব নোৱাৰি, এক্সাম পাতিবই লাগিব। তেনে কি আগতে এইবোৰ চিন্তা মনত অহা নাছিল নেকি? হঠাৎ কেনেকৈ মনত পৰিল যে এক্সাম পাতিব লাগে বুলি? যদি এক্সাম পাতিবই আছিলে, আগতে কি অনলাইন এক্সাম পাতিব নোৱাৰিলেহেঁতেন? ঠিক আছে বাৰু, অনলাইন এক্সাম নাপাতে, অফলাইনে এক্সাম পাতিব। কি গেৰাণ্টি আছে যে কৰোণা মহামাৰী অন্ত পৰিব এক্সামৰ সময়লৈকে? ঠিক আছে বাৰু, মানি ল'লোঁ, কৰোণা শেষ, সকলো প্ৰব্লেম শেষ, বানপানী শেষ, এক্সামো পাতিব। বাৰু ঠিক আছে। আবে আমি তাতে লিখিম কি? বাবাজিকা তুল্লু? আবে মেথছবোৰ কেনেকৈ কৰিম? ওপৰৰ পৰা কৈ মিল গিয়াৰ যাদু আহিব আমাক শিকাই দিবৰ কাৰণে? যদি ক্লাছেই নহয়, যদি একো আমি বুজিয়ে নাপাওঁ, এক্সামত আমি কি লিখিম? আৰে এইবোৰ কাৰণেতো নকল কৰা ষ্টুডেণ্টৰ পৰিমাণ বাঢ়ি গৈছে দিনে দিনে। আৰে যদি একো বুজিয়ে নাপায়, চাই লিখিব লাগিব না। বাদ দে ঘণ্টা, যি কৰে কৰি থাকক। বাৰু বাদ দে, এতিয়া এটা মই বেলেগ কথা কওঁ। মোহন, সিদিনা এডুকেশ্যন মিনিষ্টাৰে কৈছে যে সকলো ধৰণৰ ফৰ্ম ফিল আপ হওক, এডমিশ্যন হওক, এইবোৰ ফ্ৰী হ'ব। কিন্তু ক'ত? কোনোবাই দেখোন এক্সামৰ নামত দুনিয়াৰ টকা লুটি আছে। আৰে টকা লৈছ ল, দিব পাৰিব যিবোৰৰ চৰকাৰী চাকৰি আছে। বাৰু মানি ল'লোঁ, দোকান পোহাৰ খুলিছে, দোকানী হওক বা খেতিয়ক হওক, কিবা কিবি বেচি পেলাই পইচাটো দিব পাৰিব। কিন্তু যোনবোৰে প্ৰাইভেট ছেক্টৰত কাম কৰে, সিহঁতে ক'ৰ পৰা পইচা দিব? আৰে সিহঁতৰ ঘৰত কি আৰে গছ গজিব নেকি সিহঁতৰ ঘৰত টকাৰ? নে আকাশৰ পৰা টকা পৰিব? বাৰু এজন প্ৰাইভেট টিচাৰৰ কথা কওঁ। আৰে কিমান মাহ ধৰি স্কুল খোলা নাই, আৰে পইচা ক'ৰ পৰা দিব সিহঁতে? বুজি নাপায় নেকি এইবোৰ কথা? কি ভয়ংকৰ সপোন আছিল বে। আপোনালোকৰ মনতো যদি এনেকুৱা ধৰণৰ চিন্তা আহিছে, শ্বেয়াৰ কৰক, যিমান পাৰে ইমান শ্বেয়াৰ কৰক।